শিৱসাগৰত অখিল গগৈৰ সংবাদমেল। অসম চৰকাৰে কলেজৰ চাকৰি আৰু অন্যান্য চাকৰিৰ ক্ষেত্ৰত অসমীয়া ভাষা বাধ্যতামূলক নহয় আৰু PRC বাধ্যতামূলক নহয় বুলি দিয়া জাননীৰ বিৰুদ্ধে অখিল গগৈৰ সংবাদমেল। উত্থাপন কৰিছো যে ৪৮ ঘণ্টাৰ ভিতৰত অসম চৰকাৰে ৪৮ ঘণ্টাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাজ্যিক চৰকাৰখনৰ চাকৰিৰ পদত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নোহোৱাকৈ কোনো বাহিৰৰ মানুহক নিযুক্তি দিয়া নহয় বুলি ঘোষণা কৰিব লাগে। লগতে অসমীয়া ভাষা বাধ্যতামূলক কৰা ভাৰ্নিকুলাৰ লেংগুৱেজত যি বাধ্যতামূলকভাৱে দক্ষতা থাকিব লাগে সেই বাধ্যতামূলক দক্ষতাৰ কথাটো অসম চৰকাৰে পুনৰ ব্যৱস্থা কৰিব লাগে। এই দুইটা ব্যৱস্থা গ্ৰহণ নকৰাকৈ জাতি অসম চৰকাৰে অসমৰ চাকৰিৰ ক্ষেত্ৰত সেয়া কলেজ শিক্ষকেই হওক অথবা কলেজৰ তৃতীয় শ্ৰেণীৰ পোষ্টেই হওক বা চতুৰ্থ শ্ৰেণীৰ পোষ্টেই হওক, অসম চৰকাৰৰ শিক্ষা বিভাগে অসমৰ যিকোনো এখন কলেজত কাম কৰিবৰ কাৰণে এতিয়া অসমীয়া ভাষাক বাধ্যতামূলক নহয় আৰু PRC বাধ্যতামূলক নহয় বুলি যি নটিচ জাৰি কৰিছে, আমি ৰাইজৰ দলে তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। এইটো হ'ল আপোনালোকে সকলোৱে জানে যে বিজেপি দলৰ এনে ক্ৰমান্বয়ে আমাৰ অসমীয়া জাতিটোক গ্ৰাস কৰাৰ এটা প্ৰচেষ্টা। জাতি মাটি ভেটিৰ শ্লোগান দিয়া বিজেপি চৰকাৰে অসমীয়া মানুহ হলেহে অসমত চাকৰি পাব এই চৰ্তৰ বিলুপ্তি সাধন কৰিছে। এই কথা মানি লোৱা নহব বুলি অখিল গগৈয়ে মন্তব্য কৰিছে। কলেজ শিক্ষক তথা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি কেৱল অসমৰ মানুহৰ বাবেহে বাধ্যতামূলক কৰিবলৈ অখিল গগৈয়ে দাবী জনাইছে। জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰে যদি তাৰ ঠিক ওলোটাটো কৰিবলৈ গৈ এক দেশ এক ধৰ্ম, এক দেশ এক জাতি, এক দেশ এক ভাষা, এক দেশ এক চাকৰি, এই ব্যৱস্থা কৰিবলৈ গৈ যদি অসমীয়া মানুহৰ মূৰত মাৰ দিব খোজে তেতিয়াহ'লে কেতিয়াও মানি লোৱা নহ'ব। ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ হ'ব লাগে। মই সমগ্ৰ অসমৰ সকলো জাতীয় সংগঠনক, সমগ্ৰ অসমৰ প্ৰত্যেকজন যুৱকক, সমগ্ৰ অসমৰ চাকৰি প্ৰাৰ্থীসকলক আৰু সমগ্ৰ অসমৰ ৰাইজক সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে অসম চৰকাৰৰ অসমীয়া জাতিৰ ওপৰত মাৰিব খোজা এই শেষ গদালটোৰ বিৰুদ্ধে সকলোৱে দৃঢ়তাৰে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। বিধায়কৰ দৰমহা বঢ়াবলৈ লোৱা চৰকাৰৰ সিদ্ধান্তক সমৰ্থন নকৰে বুলি অখিল গগৈৰ ঘোষণা। ইয়াক জনবিৰোধী বুলি উল্লেখ কৰিছে অখিল গগৈয়ে। চৰকাৰে যদি দৰমহা বৃদ্ধি কৰিব বিচাৰিছে তেন্তে কমকৈ দৰমহা পোৱা কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিবলৈ দাবী জনাইছে অখিল গগৈয়ে। যি সময়ত অসম চৰকাৰে, ভাৰত চৰকাৰে অসমৰ কৰ্মচাৰীবিলাকৰ পেঞ্চন নিদিবৰ কাৰণে সিদ্ধান্ত লৈছে, নতুন পেঞ্চন স্কিমলৈ আহি গৈছে। এতিয়া কোনো স্থায়ী পেঞ্চন, পুৰণি পেঞ্চন ব্যৱস্থা নাই। অথচ এজন কৰ্মচাৰীয়ে অতি কমেও 20 বছৰ, 25 বছৰ, 35 বছৰ চাকৰি কৰে। আমি 5 বছৰৰ কাৰণে কেৱল MLA হওঁ, কোনোবাই 2-3বাৰ হয়, সেইটো বেলেগ কথা, কিন্তু আমাৰ কাৰ্যকাল 5 বছৰীয়া। আমি এই 5 বছৰীয়া কাৰ্যকালত এজন চাকৰিয়ালতকৈ দৰমহাও বেছিকৈ পাওঁ আৰু তাৰ পাছত গোটেই জীৱনৰ কাৰণে আমি পেঞ্চন আৰু ফেমিলি পেঞ্চনো পাওঁ। শিৱসাগৰ জলসিঞ্চন বিভাগত সংঘটিত হোৱা 19 কোটি টকাৰ কেলেংকাৰী সন্দৰ্ভতো অখিল গগৈ সৰব। এই কেলেংকাৰী সন্দৰ্ভত মন্তব্য কৰিছে অখিল গগৈ। লগতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মোবাইলৰ টৰ্চ জ্বলাই নাৰ্ছে চিকিৎসা কৰিবলগীয়া হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অখিল গগৈ। আমাৰ শিৱসাগৰ চিভিল হস্পিটেলখন, শিৱসাগৰ চিভিল হস্পিটেলৰ এটা বাতৰিয়ে অতি মৰ্মাহত কৰি আছে, অতি উদ্বিগ্ন কৰিছে, অতি শংকিত কৰিছে শিৱসাগৰৰ মানুহক। আৰু শিৱসাগৰৰ মানুহ হিচাপে, মোৰ বিধায়ক হিচাপে মোকো অতি শংকিত কৰিছে, অতি লজ্জিতও কৰিছে যে শিৱসাগৰৰ জয়সাগৰ চিভিল হস্পিটেলত সঘনে কাৰেণ্ট নাথাকে
বিদ্যুৎ নাথাকে আৰু বিদ্যুৎ নথকাৰ কাৰণে চিকিৎসা কেতিয়াবা মমৰ পোহৰত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আচলতে শিৱসাগৰ চিভিল হস্পিটেলৰ বিল্ডিংটো ইমান পুৰণি আৰু ইমান ভাগি ছিগি গৈছে আৰু তাৰ ইলেক্ট্ৰিফিকেশ্যনখনিও ইমান পুৰণি যে মাজে মাজে অনবৰতে সেই ঘটনাটো ঘটি থাকে যে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টেও কেতিয়াবা লোডশ্বেডিং কৰে আৰু বাৰম্বাৰ আমাৰ বিভিন্ন ফেজত বেয়াও হৈ যায়। সেইকাৰণে মই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক আমাৰ বিল্ডিঙৰ সম্পূৰ্ণ ৰিন'ভেশ্যনৰ কাৰণে স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ, বিল্ডিংকেইটা নতুনকৈ বনাবৰ কাৰণে স্মাৰকপত্ৰ দিছিলোঁ আৰু লগতে আমি ইলেক্ট্ৰিফিকেশ্যন নতুনকৈ কৰিবৰ কাৰণেও সেই সময়ত কেশৱ মহন্ত ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ পুৰণি বিল্ডিংটো দিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। কিন্তু কেশৱ মহন্ত ডাঙৰীয়াই এটা কাম কৰি থৈ গ'ল চিভিলখনৰ কাৰণে, সেইটো হ'ল মই বাৰম্বাৰ লাগি থকাৰ পাছত কেশৱ মহন্ত ডাঙৰীয়াই আমাৰ চিভিল হস্পিটেলৰ কাৰণে এটা নতুন বিল্ডিং 23,75,00,000 ক্ৰিটিকেল কেয়াৰ ইউনিট বুলি CCU বা CCB ক্ৰিটিকেল কেয়াৰ বিল্ডিং বুলি 23,75,00,000 এটা চেংচন কৰি থৈ গ'ল আৰু এতিয়া নতুন বিল্ডিংটোৰ কাৰণে ইতিমধ্যে টেণ্ডাৰিং হৈছে। এতিয়ালৈকে ঠিকাদাৰক কাম দিব পৰা হোৱা নাই, মাজতে নিৰ্বাচন গ'ল কাৰণে নিৰ্বাচনৰ আগত আমি টেণ্ডাৰিং কৰাই দিলোঁ বহুত লাগি ভাগি, কিন্তু এতিয়ালৈকে ঠিকাদাৰক কাম দিব পৰা হোৱা নাই। কিন্তু অচিৰে নতুন বিল্ডিং এটা হ'ব, সেইটো কিন্তু ক্ৰিটিকেল কেয়াৰ বিল্ডিং। কিন্তু দুৰ্ভাগ্যৰ বিষয় চিভিল হস্পিটেল এখনত যেতিয়া যিটো কেঞ্চাৰ মানে চিকিৎসা হ'ব লাগে তাৰ ব্যৱস্থা কৰা নাই। আমাৰ ICU যিকেইটা আছে ICU কেইটাৰ অৱস্থা অত্যন্ত বেয়া। তাৰপাছত আটাইতকৈ ডাঙৰ আমাৰ চিভিল হস্পিটেলখনৰ গুৰুতৰ সমস্যাটো হ'ল যে আমাৰ 26জন ডাক্তৰ লাগে, একদম চেংচন পোষ্ট আছে 26জন, কিন্তু আছে মাত্ৰ ডাক্তৰ 18জন। মই ডাক্তৰ বিচাৰি বিচাৰি কেশৱ মহন্ত ডাঙৰীয়াক মানে ভৰিত ধৰিবলৈ বাকী থাকিলে। 4জন ডাক্তৰ আনিব পাৰিলোঁ কেশৱ মহন্ত ডাঙৰীয়াৰ পৰা, কিন্তু 26জন ডাক্তৰ যে লাগে সেই ব্যৱস্থাটো এতিয়ালৈকে কৰিব নোৱাৰে। গতিকে চিভিল হস্পিটেলৰ ছাৰ্ভিচটো আমি আশা কৰা মতে উন্নত নহয়। এতিয়া নতুন স্বাস্থ্যমন্ত্ৰী আহিছে, অসমৰ মুখ্যমন্ত্ৰী এতিয়া স্বাস্থ্যমন্ত্ৰী। বানপানী যোৱাৰ লগে লগে এইবাৰ গুৱাহাটীলৈ গ'লেই, মই যোৱা 2 তাৰিখৰ পৰাই শিৱসাগৰতে আছোঁ। এইবাৰ যোৱা 2 তাৰিখ মানে আপোনাৰ আগৰ মাহৰ 2 তাৰিখ, একদম ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ 2 তাৰিখৰ পৰা মই শিৱসাগৰতে আছোঁ। শিৱসাগৰৰ পৰাই ইয়াতে ঘূৰি আছোঁ, গুৱাহাটীলৈ যোৱাই নাই। নিশ্চিতভাৱে অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আমি শিৱসাগৰ চিভিল হস্পিটেলখনৰ এই দুৰৱস্থাৰ কথা জনাম। আৰু তেখেতে জানে নিজে আগত স্বাস্থ্যমন্ত্ৰী আছিলে। আৰু এইটো বৰ দুৰ্ভাগ্যজনক কথা যে অসমৰ স্বাস্থ্যমন্ত্ৰী 10 বছৰমান তেখেত আছিলে, কিন্তু অসমৰ কোনো চিভিল হস্পিটেলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনতো বৃদ্ধি কৰিব নোৱাৰিলে, ডাক্তৰৰ পৰিমাণো বৃদ্ধি কৰিব নোৱাৰিলে আৰু ছাৰ্ভিচো উন্নত কৰিব নোৱাৰিলে। হিমন্ত বিশ্ব শৰ্মাৰ দিনত গোটেই অসমৰ গোটেই চিভিল হস্পিটেলবিলাক কুঁৱলী গ'ল, তেওঁ যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে। তাৰপিছত কেশৱ মহন্তৰ দিনততো তাতকৈও বেয়া হৈ গুচি গ'ল। আৰু এতিয়া আকৌ স্বাস্থ্য বিভাগটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে। গতিকে আমি দাবী হ'ল যে অচিৰে চিভিল হস্পিটেলৰ যিটো পুৰণি বিল্ডিং আছে সেইটো মেৰামতি কৰি তাৰ কাৰণে এটা ফাণ্ড দি তাৰ ইলেক্ট্ৰিফিকেশ্যনখিনি নতুন কৰি আৰু ICUখিনি আমাক সম্পূৰ্ণ কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে, নাম্বাৰ 1। নাম্বাৰ 2, আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ডাক্তৰ নতুনকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অত্যন্ত কম ডাক্তৰে আমাৰ চিভিল হস্পিটেলখন চলি আছে। কৰ্মচাৰী, নাৰ্ছকে ধৰি সকলো কৰ্মচাৰীৰ পৰিমাণ কম, গতিকে সেইটো বৃদ্ধি কৰিব লাগে। এই দাবীকেইটা আমি এই মুহূৰ্তত উত্থাপন কৰিলোঁ আৰু আশা কৰোঁ যে অসমৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীয়ে অচিৰে শিৱসাগৰ চিভিল হস্পিটেলত আজিৰ দিনটোত মমৰ পোহৰত চিকিৎসা কৰি থাকিবলগীয়া এই পুৰণিকলীয়া ব্যৱস্থাটো নাইকিয়া কৰিবৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস
জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাচ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব